নমস্কাৰ মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ আজি আমি পঢ়িম ক্লাছ 7 ৰ ম্যাথমেটিক্সৰ যি এক্সাৰসাইজ 4.1 আছে 4.1 ৰ আমি যোৱা ভিডিঅ'ত 1 ৰ পৰা 3 লৈকে কৰিছিলো আজি আমি 4 5 আৰু 6 নম্বৰ লৈকে কৰিম তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা সো আজি আমি অসমীয়া আৰু ইংৰাজী দুটা মাধ্যম দি কৰিম অলৰেডি মই অসমীয়া মাধ্যম সেপাৰেট কৰি ভিডিঅ' বনাই দিছো তোমালোকে যদি চোৱা নাই ডেসক্ৰিপচনত লিংক আছে প্লেলিষ্ট নহলে মোৰ চেনেলত গৈ প্লেলিষ্ট পাই যাবা প্লেলিষ্টত গৈ চেক কৰিব পাৰা সো মই আজি তোমালোকক কম সময়ৰ ভিতৰত মই ধুনিয়াকৈ ইংৰাজীখিন কৰাই দিম আৰু অসমীয়াটো মই তোমালোকক মুখেৰে কৈ যাম তোমালোকে লিখি লবা সো 4 নম্বৰ কি কৈছে কোৱেশ্চন নম্বৰ 4 যে টেল whether the value of variable inserted within the brackets satisfy the given equation or not গতিকে এইবিলাক যে ভ্যালু বিলাক দিছে মানবিলাক যে বন্ধনীৰ ভিতৰত থকা মানটোত সমীকৰণটো সিদ্ধ হয় নে নহয় কোৱা গতিকে সিদ্ধ হয় নে নহয় মই ক'ব গৈছে satisfy or not ঠিক আছে গতিকে আমাক এক নম্বৰটো দিছে x plus 5 is equal to 0 x ৰ মান -5 লব গৈছে ঠিক আছে গতিকে x ৰ মান -5 লব গৈছে তে আমি কৰি চাও যে এটো স্যাটিসফাইড হয় নে নহয় গতিকে আমি সলিউশন কৰিম গতিকে এক্সারসাইজ 4.1 গতিকে 4 ৰ এক নম্বৰটো দিছে যে x plus 5 is equal to 0 আৰু x is equal to -5 দিছে চাও স্যাটিসফাইড হয় নে নাই মানে x ৰ মান -5 বহাই আমি 0 পারে না চেক কৰিব লাগিব গতিকে লেফট হ্যান্ড সাইড লম যে লেফট হ্যান্ড সাইড আমি চেক কৰো তে x plus 5 is equal to x থেকে কিমান লাগছে -5 লব গৈছে গতিকে -5 plus 5 গতিকে এছএমএস মিডিয়াম ইংৰাজী মাধ্যম দুটাই এলএসএস লিখিবা লেফট হ্যান্ড সাইড লিখিবা হৈ যাব অসমীয়া মাধ্যম লিখিবা হৈ যাব নহলে বাও পক্ষ বুলি লিখিবা যে বাও পক্ষ বেগের বা ও বাও পক যুক্তক্ষ বা পক্ষ ঠিক আছে লেফট হ্যান্ড সাইডে কয় বা পক্ষ আর এস কয় সপক্ষ ঠিক আছে সপক্ষ বুঝি পাইছা এটা জাস্ট বুঝার কারণে দিলু লেফট হ্যান্ড সাইড লিখিছে তোমালোকে অসমীয়াতে বা পক্ষ লিখিব পাৰা নহলে তোমালোকে এল এস লিখিবা তথাপি হৈ যাব আৰু আর এস যদি লিখো মই তোমালোকে সপক্ষ বুলি কয় ইংৰাজীত প যুক্তক্ষ সপক্ষ ঠিক আছে আর এস লিখিবা একো কথা নাই গতিকে -5 আৰু +5 কি বনে যায় শূন্য হৈ যায় গতিকে এই কি সিদ্ধ কৰিছে গতিকে লিখিম ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড অসমীয়া লিখিবা যে সপক্ষ লিখিবা সপক্ষ অসমীয়া মাধ্যম যদি অকল আর এস লিখা তথাপি হৈ যাব যেহেতু শূন্য পাইছো গতিকে আমি লিখিম যে সিদ্ধ কৰিছে সিদ্ধ হয় না গতিকে সিদ্ধ হয় বুলি লিখিবা আৰু ইংৰাজী লিখিবা স্যাটিসফাইড ইয়েস স্যাটিসফাইড এস এ স্যাটিসফাইড এস এ টি আই এস এফ আই ই ডি স্যাটিসফাইড অসমীয়াত দিবা যে হয় সিদ্ধ হয় লিখি দিবা সিদ্ধ হয় ঠিক আছে এক নম্বৰটো এইখিনি গল এতিয়া দুই নম্বৰটো কৰিম দুই নম্বৰটো আমাক দিছে এইটো ইয়াৰ সলনি যদি বেলেগ মান থাকে তথাপি একে নিয়মে কৰিবা ঠিক আছে গতিকে 2x - 8 = 7 দিছে গতিকে x ৰ ঠাইত আমাক এবাৰ 4 লব কৈছে x ৰ ঠাইত 4 লব কৈছে তে x = 4 একে কথা বুজাব ঠিক আছে গতিকে লেফট হ্যান্ড সাইড লম লেফট হ্যান্ড সাইড মানে বাও পক্ষ লম 2x - 8 গতিকে 7 পাব লাগে গতিকে 2 * x ৰ ঠাইত 4 বহাম -8 গতিকে 2 4 গুণ 8 - 8 গতিকে 8 ৰ পৰা গলে 0 গতিকে 0 পাইছো গতিকে 7 পোৱা নাই গতিকে not is equal to right hand side গতিকে সিদ্ধ নহয় বা not satisfied s a t i s f i e d not satisfied ঠিক আছে not দি কমা দি not satisfied অসমীয়া লিখিবা যে যেহেতু সপক্ষ একে নহয় গতিকে সিদ্ধ নহয় ঠিক আছে লিখিবা যে সিদ্ধ নহয় দুটা মিডিয়াম দি জ্বালা দিছে মই অসমীয়াতে কৰি দিছো তথাপি বহুতে কয় যে স্যার ইংৰাজী দুটাই কৰি দিব ইংৰাজী অসমীয়া সেইকাৰণে কৰি দি আছো তোমালোকে কবাচোন তোমালোকৰ স্কুলত কোনটো দি কৰা ইংৰাজী দি কৰা নে অসমীয়া দি কৰা আৰু তোমালোকক মই অলৰেডি অসমীয়া দি কৰাই দিছো অকল এতিয়া মই তোমালোকক ইংৰাজী দি কৰাই দিম নেকি সেইটোও কবা যে স্যার আপুনি অকল ইংৰাজী দি কৰি দিব কমেন্ট বক্সত কবাচোন দুই নম্বৰ কৰিলো তিন নম্বৰ দিছে এইটো একে ধৰণৰ বস্তু আছে ইয়াত जेरस को लेके आया है हम आपके लिए पैसा खर्च किया लेकिन आप लोगों है कि लाइक नहीं करते पता नहीं क्यों लाइक नहीं करते 3 नंबर लाइक करने में पैसा नहीं जाता है ठीक है लाइक करने का x/3 + 6 = 7 এবাৰ x ৰ মান লব কৈছে 3 লব কৈছে
গতিকে লেফট হ্যান্ড সাইড লম মানে বাঁ পক্ষ লম গতিকে এক্সৰ ঠাইত আমি 3 বহাই দিম 3/3 প্লাস 6 3/3 কটাকটি কৰিলে 1 পাওঁ গতিকে 1 + 6 = 7 পাই যায় = কি রাইট হ্যান্ড সাইডে তো 7 আছে রাইট হ্যান্ড সাইড মানে সপক্ষ গতিকে লিখিম যে সিদ্ধ হয় বা ইংৰাজীত লিখিবা ইয়েস স্যাটিসফাইড স্যাটিস FIED টি নাম হইবা এটো F এটো স্যাটিসফাইড ঠিক আছে গতিকে সিদ্ধ হয় যে সিদ্ধ হয় অসমীয়া মাধ্যম লিখিবা তে 4 নম্বৰ দিছে এটো 4 নম্বৰ দিছে x/7 - 2 = 0 গতিকে x এর মান লব কৈছে ইবা 7 গতিকে লেফট হ্যান্ড সাইড লম লেফট হ্যান্ড সাইড মানে বাঁ পক্ষ লম গতিকে x/7 x এর ঠাইত আমি 7 বহাই দিম তলত আমি 7 দিম গতিকে -2 গতিকে 7/7 মানে 1 থাকিব 1 - 2 = -1 শূন্য পাব লাগিছিল গতিকে not = 0 মানে not = রাইট হ্যান্ড সাইড সপক্ষৰ সমান নহয় গতিকে সিদ্ধ নহয় not satisfied SATISFIED not satisfied ঠিক আছে 4 নম্বৰটো not satisfied এতে 5 নম্বৰ কৰিম 5 নম্বৰ আমাক দিছে এইটো যে 5x = 35 x এর মান লব কৈছে 7 গতিকে লেফট হ্যান্ড সাইড লম লেফট হ্যান্ড সাইড x = 7 লৈ বা x = 7 এনেকৈ দিব পাৰা মই আগৰ বিলাকত দিয়া নাই এটো এনেকৈ দিব পাৰি নিদিলাকৈ কথা নাই ডাইৰেক্ট লেফট হ্যান্ড সাইড সমান দি 5x = 35 বহাই দিবা ঠিক আছে এটো না লাগে মেকানিক কনফিউজন ক্রিয়েট কৰাই দিও দেখো 5x এর ঠাইত আমি 7 বহাই দিম এই অকল 5x লেফট হ্যান্ড সাইডে অকল 5x আছে গতি 35 গতি 5 7 35 গতিকে ইফালে 35 আছে গতিকে = রাইট হ্যান্ড সাইড গতিকে সিদ্ধ হয় বা অসমীয়াত লিখিবা ইংৰাজীত লিখিবা ইয়েস স্যাটিসফাইড SATISFIED স্যাটিসফাইড গতিকে সিদ্ধ হয় না নহয় গতিকে satisfy the given equation or not গতিকে satisfied 5 নম্বৰ হ'ব satisfied I am satisfied with your work তোমালোকে বুজি পাইছা না satisfy হৈ আছে না মোৰ অংক বিলাকত কমেন্ট বক্সে জনাবা ভিডিওটো লাইক কৰি দিবা যে এতিয়ালৈকে যদি লাইক কৰা নাই এতিয়া আমি 5 নম্বৰ কৰিলে এতিয়া আমি 6 নম্বৰটো কৰিম 4x + 8 এবাৰ x এর মান -1 লব কৈছে ঠিক আছে সো এইটো 6 নম্বৰ যে 4x + 8 = 4 x এর মান লব কৈছে -1 x এর মান লব কৈছে -1 करो এটা হৈ যাব करेंगे ना यार आस्ते आस्ते करेंगे धीरे धीरे करेंगे बाप रे की गरम दिसे लेफ्ट हैंड साइड = 4x + 8 x এর ঠাইত -1 বহাম গতি 4 * -1 + 8 4 * x 4 প্লাস এর ফলে কোন প্লাস আছে প্লাস আর মাইনাস প্লাস 8 -4 ৰ পৰা প্লাস 8 গলে প্লাস 8 টো ডাঙৰ গতিকে 4 থাকিব ডাঙৰ প্লাসৰ মুখত প্লাস আছে গতিকে +4 দিব দৰকাৰ নাই অকল 4 লিখিবা आंसर হৈ যাব বুজি পাইছা 6 নম্বৰটো এইটো গতিকে লাষ্টত লিখিবা সৰি কি কৈ আছে +4 আই ফলে আছে +4 গতিকে সিদ্ধ কৰিছে গতিকে রাইট হ্যান্ড সাইড গতিকে ইয়েস স্যাটিসফাইড SATISFIED স্যাটিসফাইড ঠিক আছে বুজি পাইছো আমি বুজি পাইছো এটা 7 নম্বৰ দিছে 7x + 2 = 9 দিছে আৰু x এর মান লব কৈছে এবাৰ 2 লব কৈছে গতিকে লেফট হ্যান্ড সাইড লম লেফট হ্যান্ড সাইড লৈ কৰিম গতিকে 7x + 2 গতিকে x এর ঠাইত আমি 2 বহাম গতিকে 7 * x এর ঠাইত 2 বহালো 2 পূরণ হৈ গল যোগ 2 ইয়াৰ তলত এখন মানে পূরণ হৈ আছে এই কাৰণে পূরণ দিলো 7 × 2 = 14 যোগ 2 গতিকে 14 আৰু 2 16 হৈ যায় 9 আর আমি সমান না পাও not = 9 মানে not = রাইট হ্যান্ড সাইড মানে সিদ্ধ নহয় ঠিক আছে সিদ্ধ নহয় বা not satisfied 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 অসমীয়া মাধ্যম লিখিবা যে সিদ্ধ নহয় ঠিক আছে বানানটো ইয়াত চাই ল সিদ্ধ নহয় ঠিক আছে সিদ্ধ বানানটো ভুল হৈ গল ন सिद्ध নহয় नहीं आने का समझ में आई बात आपको ये 7 नंबर गोल इतना करें 8 नंबर ये रहा 8 नंबर जे 2x = 16 दिशा और 8 और मान दिसे
x এর মান দিছে 8 একই কথা ওলোটাকে লিখিলো নো প্রবলেম গতিকে লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু কি দিছে 8x দিছে 8x দিছে নহয় কি লিখি আছো আর আই এম ম্যাড মই ম্যাড হইছো নাকি কি উল্টা পাল্টা কৰি আছো 2x ইজ ইকুয়াল টু 16 দিছে আৰু x এর মান লব কৈছে 8 গতিকে লেফট হ্যান্ড সাইড আমি কি লম হ্যাঁ মোৰ কাম কৰা নাই আপেল ৰহমান দেখিছা বহুত ম্যাথ কৰিলে এনেকুৱা হয় মই একে ৰাহে 2.3 পৰা 4.1 লৈকে আহিলো দুটা তিনিটা চেপ্টাৰ কৰিলো একে ৰাহে সেই কাৰণে এনেকুৱা হৈছে ব্ৰেইনটো কাম কৰা নাই তোমালোকে যেতিয়া ব্ৰেইন কাম নকৰে তেতিয়া অকমান ৰেষ্ট লৈ লবা তোমালোকে যে ভিডিওবিলাক পাৰ্ট পাই আছা কাৰণ একেবাৰে ইমান দীঘল ভিডিও আপলোড কৰিব নোৱাৰি সেই কাৰণে মই কাটি কাটি ভিডিওবিলাক দিছো কিন্তু এক বহুতে মই ভিডিওবিলাক বনাই আছো তো ভিডিওটো লাইক কৰি দিবা 2x আছে গতিকে 2 * x ৰ ঠাইত আমি 8 বহাই দিম যদি 8 গুণ হল ইয়াত তোমালোকে বহাই দিবা যে যেহেতু x = 8 যেহেতু গিভেন x = 8 এইটো দিব পাৰি নিদিলে একো কথা নাই এনেকৈ দিব পাৰি মই তোমালোকক শিকাই আছো ধৰণটো গতিকে 16 টো কি 16 ৰ নিচিনা হয় গতিকে রাইট হ্যান্ড সাইড গতিকে লিখিম যে ইয়েস ইট ইজ স্যাটিসফাইড গতিকে FIED স্যাটিসফাইড समझ में आया आपको 8 नंबर এতিয়া 9 নম্বৰ দিছে এইটো সিদ্ধ নহয় এইটো আমাক চেক কৰিব গৈছে তে x/5 = 20 দিছে আৰু x ৰ মান দিছে 100 কৰিম গতিকে লেফট হ্যান্ড সাইড মানে বাপক্ষ গতিকে x/5 লৈ লৈছো গতিকে x ৰ ঠাইত আমি 100 বহাই দিম বাই 5 গতিকে কি পালো আমি যে যেহেতু গিভেন যেহেতু দিয়া আছে x = 100 গতিকে আগৰ বিলাকত লেখা নাই এটোত লিখিলো এনেকৈ লিখিব পাৰি ঠিক আছে গতিকে এতিয়া কটাকটি কৰিম 5 * 5 5 * 20 100 গতিকে 20 পাই গলো গতিকে রাইট হ্যান্ড সাইডে তো সপক্ষত 20 আছে গতিকে লিখিম = রাইট হ্যান্ড সাইড গতিকে এটা নালাগে লিখিব 20 = রাইট হ্যান্ড সাইড গতিকে ইয়েস স্যাটিসফাইড SATISFIED স্যাটিসফাইড সিদ্ধ হয় তোমালোকৰ কণী সিদ্ধ হৈছে না তেনেকুৱা কথা সিদ্ধ হয় এতিয়া 10 নম্বৰটো কৰিম 10 নম্বৰটো অন্তিমটো 4 নম্বৰ 10 টো অন্তিম এটো হৈছে 10 নম্বৰ এটো 10 নম্বৰ দিছে যে x/8 + 4 = 9 x = 1 লব কৈছে চেক কৰি চাও এটো লেফট হ্যান্ড সাইড = x/8 + 4 দিছে x ৰ ঠাইত আমি 1 বহাম 1/8 + 4 গতি সাইডত দিব পাৰা যে যেহেতু গিভেন কি গিভেন x = 1 বা এইটো নিলিখিলা হয় ব্ৰেকেটৰ খিনি নিলিখিলা হয় যেহেতু গিভেন x = 1 ডাইৰেক্ট x ৰ ঠাইত 1 বহাই দিবা নো প্ৰবলেম হৈ যাব জাস্ট ধৰণটো দেখাইছে ইয়াত 8 আছে গতি 8 হৈ যাব লসাগু যেহেতু ইয়াত 1 আছে মৌলিক সংখ্যা উৎপাদক 1 আছে গতিকে 1 আৰু 8 ৰ লসাগু 8 8 দি ভাগ কৰিলে এবাৰ যায় 1 পূৰণ 1 যোগ 1 দি 8 ভাগ কৰিলে 8 বাৰ যাব গতিকে 8 পূৰণ এই 4 হ'ব এটো লসাগু বুলি কয় আমি জানো এতিয়া 8 1 পূৰণ 1 1 যোগ 8 পূৰণ 4 4 গুণ 32 গতিকে 33/8 গতিকে নট স্যাটিসফাইড ঠিক আছে গতিকে এটো 9 এর সমান সমান নহয় নট = রাইট হ্যান্ড সাইড গতিকে নো নট স্যাটিসফাইড দিব পাৰা নো দিব পাৰা নট স্যাটিসফাইড দি দিয়া হৈ যাব SATISFIED নট স্যাটিসফাইড ঠিক আছে এগুলো 10 নম্বৰটো এতিয়া আমি 5 নম্বৰ বিলাক কৰো এতিয়া আমাক 5 নম্বৰ বিলাক দিছে গতিকে 5 নম্বৰ বিলাক কি দিছে যে examine whether the value of variable inserted within the brackets in the root of the given equation or not মানে বন্ধনীৰ ভিতৰত থকা মানবোৰ সমীকৰণটো এটা সমাধান হয় নে নহয় পৰীক্ষা কৰা গতিকে আগতে যেনেকা সমাধান হলে ইয়েস স্যাটিসফাইড নহলে নট স্যাটিসফাইড গতিকে সমাধান যদি এইটো আৰু এইটো সেম হয় তেনলে কম ইয়েস সমাধান হয় আৰু নহলে সমাধান নহয় ঠিক আছে ইমান সহজ তা মানে এইবিলাক সমাধান হয় না এইটো আমাক চেক কৰিব লাগে গতিকে 5 নম্বৰ বিলাক একেবাৰে সহজ গতিকে 1 নম্বৰটো দিছে আমাক 4x + 3 = 7 গতিকে x ৰ ঠাইত 1 বহাব লাগে গতিকে এইবিলাক লেফট হ্যান্ড সাইড লৈ নলৈ কৰিলে হ'ব এনেকুৱা যদি দিব পাৰা যে x = 1 যে 4
আমি 4 নম্বৰ ধৰণে কৰিব পাৰি এইটো বেলেগ ধৰণে কৰিব পাৰি মই তোমাক দেখাই দিওঁ এনেকৈ দিছে এইটো ন এইটো আছে ইয়াত এতিয়া এনেকৈ যে 4x = 1 এনেকৈ কৰিব পাৰি যে 4x + 3 এতিয়া 4x ৰ মান হৈছে 1 + 3 4 * 1 4 + 3 গতিকে 7 7 = 7 পাইছো গতিকে সিদ্ধ কৰে গতিকে সমাধান হয় না গতিকে হয় সমাধান হয় গতিকে ইজ এ ইকুয়েশন yes it is a equation ঠিক আছে bracket root of the given equation or not গতিকে লিখিম yes yes it is a equation ठीक है এখানে লিখিবা তোমালোক आंसर हो जाबा समझ में आई आपको बात बस yes it is a equation no satisfied दी दिबा yes satisfied s a t i s f i e d satisfied কিয় কল কথাটো কাৰণ তোমালোকৰ যে एग्जांपल দি আছে एग्जांपल 7 ত যে एग्जामिन কৰিব গৈছে whether x ৰ মান এইটো হনে নহয় গতিকে কি কৈছে যে যদি হৈছে তেনেহলে satisfied বুলি কৈছে satisfied লিখি দিবা গতিকে ইয়াত আমাক एग्जामिन কৰিব কৈছে কোশ্চেনটো আমাক কি কৈছে एग्जामिन কৰিব কৈছে एग्जामिन কৰিলো আমাৰ ইয়াত satisfied কথাটো উল্লেখ আছে ঠিক আছে যদি এইটোই কৰিবা satisfied পাছত একটা এইখিনি satisfied are you satisfied with me my অংক my math my গণিত বুজি পাইছা যদি মোক কমেন্ট বক্সত ধন্যবাদ জনাবা আৰু কি কৰিবা লাইক কৰিবা ভিডিওটো চেনেল সাবস্ক্ৰাইব কৰিবা 2 নম্বৰ দিছে আমাক এইটো 2x/3 + 5 = 7 x ৰ মান দিছে 3 গতিকে আমি 4 নম্বৰ বিলাকো ধৰণে কৰিব পাৰি যেনেকৈ 4 নম্বৰ বিলাক কৈছো যে লেফট হ্যান্ড সাইড লৈ কৰিছিলো লেফট হ্যান্ড সাইড = 2x/3 + 5 বা এক নম্বৰটো ধৰণে কৰিব পাৰা এনেকৈ কৰিব পাৰা বা এনেকৈ কৰিব পাৰা কৰিলে হল আৰু বুজি পালে যিকোনো ধৰণে কৰিব পাৰি x ৰ ঠাইত আমি 3 বহাই দিম 2 গতিকে 2 আগফালে আছে 2 দিম 3 + 5 3 2 গুণ 6/3 + 5 3 1 গুণ 3 3 2 গুণ 6 গতিকে 2 + 5 গতিকে কোনোবাই কবা একটো কত গল আরে বাবা তলত একোনে 1 আছে পাঁচৰ তলত একোনে 1 আছে ঠিক আছে 2 আৰু 5 7 হৈ যায় গতিকে 7 টো কি রাইট হ্যান্ড সাইডত আছে গতিকে লিখিব পাৰি = রাইট হ্যান্ড সাইড গতিকে satisfied FIED satisfied বা true बोली लिखी हो पड़ा ठीक है सर समझ में आया आपको बात ये गया 2 नंबर का उत्तर आपको हिंदी पसंद है आपको हिंदी आता है आप देखेंगे हम 3 नंबर आप लोगों को हिंदी आता है या नहीं आता है हमको कमेंट बॉक्स में जरूर बताइएगा और मेरा हिंदी कैसा है ये भी बताइएगा आप मेरा को कमेंट में मुझे बताना हाँ मेरा हिंदी कैसा है सो ये दिया गया है तो हम क्या करेंगे इसका सोल्यूशन करेंगे तो x - 4 दिया गया है तो x के जगह पे हम क्या डालेंगे 3 डालेंगे 3 - 4 यहाँ पे लिखेंगे कि क्योंकि x = 4 दिया गया है मतलब गिवन ऐसे लिख भी सकते हैं नहीं भी लिख सकते हैं कोई दिक्कत नहीं है तो अब 3 से 4 माइनस हो जाएगा तो 1 बचेगा इसमें प्लस है ये माइनस है तो बड़ी वाली के सामने माइनस है तो माइनस आ जाएगा -1 इसका आंसर हो जाएगा तो इस पे है +1 इसमें है -1 तो ये है क्या ये सेटिस्फाइड किया क्या नहीं किया इसका समाधान नहीं हो सकता सो नॉट सेटिस्फाइड SATISFIED नॉट सेटिस्फाइड समझ में आया आपको बात बुझी पाइसा बेया नापाবা দে হিন্দি কলো বাবে জাস্ট কও কেতিয়াবা কাৰণ তোমালোকক আপগ্ৰেড কৰি আছো যাতে তোমালোকে যি হিন্দি পঢ়া হিন্দি যাতে তোমালোকে পঢ়িব পাৰা নহলে কিছুমান হিন্দি মাতিবই নোৱাৰে হিন্দি তোমালোকৰ তো আছে কম্পালসৰি ক্লাস 6 7 8 লৈকে হিন্দি এই কাৰণে ইম্পৰ্টেন্ট কবা মাজে মাজে পাৰিলে ক্লাস 7 আমাৰ তো মাতৃভাষা আছে লগতে আমি বেলেগ ভাষা শিকিম ইংৰাজীটো শিকাই আছে শিকি আছো ইংৰাজী লগতে হিন্দিও শিকিম ঠিক আছে 3 নম্বৰ নট স্যাটিসফাইড ঠিক আছে इथे 4 नंबर दिस 6x = 18 এবাৰ x = 2 লব গৈছে গতি কৰি চাও গতি 6x গতিকে x ৰ ঠাইত আমি x ৰ ঠাইত 2 লম গতিকে 7 2 গুণ 12 গতি নট স্যাটিসফাইড নট = 18 গতিকে नॉट सेटिस्फाइड नॉट SATISFIED नॉट सेटिस्फाइड समझ में आया आपको बात इसके बाद 5 नंबर दिया गया है कि 5x - 1 = 7 5x 1 - 7 x ৰ মান এইবাৰ লব কৈছে 2 x ৰ মান লব কৈছে 2 बात समझ में आया आपको গতিকে x ৰ ঠাইত 2 বহাই দিবা এইবিলাক অংক সহজ জনে কব যে নোৱাৰো মই স্যাৰ তেনে হলে তাক মই যে কি কৰিম পিটিম ধৰি
2 আছে x ৰ ঠাইত 2 বহাই দিম -1 = 7 এনেকৈ কৰিব পাৰি 5 2 গুণ 10 -1 = 7 10 ৰ পৰা 1 গলে কি হয় 9 not = 7 গতিকে not = লিখি দিব লাগিব এতিয়া গতিকে 7 নহয় গতিকে সিদ্ধ নহয় not satisfied ঠিক আছে এনেকৈ কৰিব পাৰি তোমালোকৰ ইচ্ছা যেটো কৰিব পাৰা কিমান ধৰণে কৰাই দিও নাজানো তোমালোকৰ স্কুলত কোনটো নিয়মে কৰা মোক কবাচোন তোমালোকে এটা 6 নম্বৰটো কৰিম বাপৰে ব্ৰাইটনেছ কমি গৈছে ব্ৰাইটনেছ কমি গলে তোমালোকৰ মোবাইলৰ স্ক্ৰিনৰ ব্ৰাইটনেছটো অকন বঢ়াই দিবা হা তেতিয়া দেখা যাব যদি দেখা না যায় তোমালোকে কি কৰিবা তোমালোকৰ মোবাইলৰ স্ক্ৰিনত যদি ব্ৰাইটনেছ আছে ব্ৰাইটনেছটো বঢ়াই দিবা দেখা যাব আৰু মই অকন বঢ়াই দিও যাতে তোমালোকৰ সুবিধা হয় এটা 6 নম্বৰ কৰিলো নেকি না 5 নম্বৰ কৰিলো নেকি 6 নম্বৰ কৰিম এতিয়া 6 নম্বৰ আছে x + 9 = 13 x + 9 = 13 কাৰণ মই দাগ দি নহলে পাহৰি যাম x = 4 গতিকে x ৰ ঠাইত আমি কি বহাই দিম 4 বহাই দিম 4 + 9 = 13 গতিকে 4 আৰু 9 13 হৈ যায় 13 = 13 গতিকে সিদ্ধ হয় yes satisfied বা satisfied দিব পাৰা বা yes equation is correct for the value of x = 4 এনেকৈ লিখিব পাৰি যে yes equation is correct of the value of x = 4 মানে 4 ৰ কাৰণে ইকুৱেচনটো কাৰেক্ট যে equation is correct for the 4 হ'ব ইয়াত yes equation is correct for the value of x = +4 7 नंबर करेंगे 7 नंबर 7 নম্বৰ দিছে 5x - 7 = 8 x = 3 লাভ কৈছে তো কৰো এতিয়া 5x - 7 = 8 আৰু x = আমাক লাভ কৈছে 3 এতি কৰা লেফট হ্যান্ড সাইড লৈ কৰিব পাৰা বা একে ধৰণৰ নিয়মে কৰিব পাৰা এতি 5x - 7 5x ৰ ঠাইত হৈছে 3 বহাই দিম -7 5 3 * 15 15 - 7 15 ৰ পৰা 7 গলে 8 8 আছে ইফালে গতিকে ৰাইট হ্যান্ড সাইড মিলি গৈছে গতিকে yes satisfied I am satisfied with your work 7 নম্বৰ এইখিনি এতিয়া 8 নম্বৰটো কৰিম 8 নম্বৰ দিছে y/3 + 5 = 8 y ৰ মান লব কৈছে 9 কৰি থাকিম গতিকে y ৰ মান 9 লম by 3 + 5 = 8 গতিকে 3 * 3 3 3 * 9 গতিকে 3 + 5 = 8 গতিকে 8 = 8 পাইছো গতিকে ৰাইট হ্যান্ড সাইড তাৰ মানে কি yes satisfied মই যেনেকৈ পাইছো তেনেকৈ কৰি আছো বেলেগ নিয়মে কৰি আছো তোমালোকে যেটো ভাল লাগে হেইটো এক নিয়মতে কৰিবা ঠিক আছে এটা 8 নম্বৰ গল এটা 9 নম্বৰটো কৰিম 9 নম্বৰ দিছে p/5 + 4 = 5 p ৰ মান 1 লব কৈছে ঠিক আছে গতিকে p/5 + 4 = 5 5 p ৰ মান 1 लव कैसे दिखाई दिया आपको यहाँ पे देखिए p ৰ মান लव कैसे 1 গতিকে আমি প্ৰথম কি কৰিম সেম একে ধৰণৰ নিয়ম কৰিম ঠিক আছে যে এনেকৈ কৰিব পাৰা যে পুটিং পুটিং মানে ভ্যালুটো বহাই দিম p ৰ মান 1 যে পুটিং p = 1 এইটো এটা নিয়ম আছে যে পুটিং এইটো p = 1 ঠিক আছে যে পুটিং p = 1 in the equation p/5 + 4 = 5 গতিকে এবাৰ বুজি পালে তোমালোকে খেলিব পাৰিবা অংকৰ লগত মই যেনেকৈ খেলি আছো বেলেগ অংক বেলেগ নিয়মত কৰি আছো যেনেকৈ তোমালোকে খেলিবা হা সহজ একেবাৰে not a problem समझ में आई आपको গতিকে এতিয়া p ঠাইত বহাই দিম p ঠাইত y1 বহাই দিম = 4 = 5 ठीक है सर समझ में आई आपको बात समझ में आई कि नहीं हमको बताना जरूर ठीक है গতিকে লসাগু হৈ যাব 5 গতিকে ওপৰত থাকিব 5 5 1 থাকিব ভাগ 1 থাকিলে যোগ এটা 1 আছে 5 দি 1ক ভাগ কৰিলে 5 বাৰ যায় 5 পূৰণ 4 গতিকে 5 পূৰণ 4 = 5 গতিকে 1 যোগ 5 4 * 20 / 5 = 5 গতিকে
21/5 নট ইজ ইকুৱেল টু 5 গতিকে এইটো সমান হয় নেকি সমান নহয় গতিকে নট ইজ ইকুৱেল টু যদি হয় এবাৰ যদি নট ইজ ইকুৱেল টু আহিলে ওপৰত সববিলাকতে নট ইজ ইকুৱেল টু দে দিনে কা ঠিক আছে গতিকে তলত লিখিবা নট স্যাটিসফাইড SATISFIED नॉट सेटिस्फाइड ठीक है समझ गए आप लोग यह 9 नंबर का उत्तर नॉट सेटिस्फाइड इतने 10 नंबर दिसे जे x/7 = 6 x = 42 দিছে তোমালোকে নিজে নিজে ট্রাই কৰাচোন পাৰনে নাই নিজে নিজে ট্রাই কৰাচোন এবাৰ ট্রাই কৰা ইমান কৰিলো গতি লিখিবা অতএব x/7 গতিকে পুটিং এনেকৈ লিখিব পাৰি আগৰ বিলাকত লিখা নাই পুটিং ইয়াত লিখিলো পুটিং x = 42 এনেকৈ লিখিব পাৰি নট এ প্ৰবলেম আগৰ দৰে কৰিব পাৰা কোনো প্ৰবলেম নাই গতিকে 42 লিখিম 7 x ৰ ঠাইত আমি 42 লিখিলো 7 * 7 7 6 * 42 গতিকে আমি কিমান পালো 6 পালো গতিকে 6 কি এই ফালে আছে গতিকে সিদ্ধ কৰে গতিকে লিখিম অতএব yes satisfied ঠিক আছে বুজি পালো এতিয়া আমি 6 নম্বৰ বিলাক কৰিম 6 নম্বৰ দিছে আমাক তোমালোকে ইয়াত চোৱা যে try to solve the equation by changing the value of the variable trial and error method দিয়ে আমাক কৰিব কৈছে ঠিক আছে মানে ভুল চেষ্টা পদ্ধতি তোমালোকে অসমীয়াটো চোৱা যে x ৰ ঠাইত বিভিন্ন মান বহুৱাই সমাধানৰ চেষ্টা কৰা ভুল আৰু চেষ্টা পদ্ধতিত সমাধান কৰিব কৈছে গতিকে x ৰ মান কিমান বহালে 11 হবে আমি নাজানো গতিকে ভুল আৰু চেষ্টা কৰিব কৈছে গতিকে ভুল গলে নম্বৰ পাম আমি তাৰ মানে গতিকে আমি প্ৰথমত কৰিম 6 ৰ গতিকে 6 নম্বৰটো মই ভালকৈ কৰাই দিওঁ ভালটা বহুত ওলটা কিয় কৰাই দিম ভালকৈ কৰাই দিওঁ হয় নহয় ये परीक्षा में आ सकता है आपके গতিকে 2x + 5 = 11 গতিকে প্ৰথমত আমি x ৰ মান 1 বুলি ধৰি লওঁ যে পুটিং x = 1 গতিকে x ৰ ঠাইত 1 বহাই দিওঁ কিমান হয় 2x + 5 = 11 আছে গতিকে 2 * x ৰ ঠাইত আমি 1 বহাম 1 + 5 = 11 গতিকে 2 * 1 = 2 + 5 = 11 গতিকে 2 আৰু 5 যোগ কৰিলে 7 এটো 11 গতিকে 11 ৰ সমান নহয় গতিকে নট ইকুৱেল গতিকে 1 ৰ কাৰণে নহয় নট satisfied trial and error method দিছে not satisfied with x = 1 এতিয়া again again মানে আকৌ অসমীয়াত দিয়া বা আকৌ x = বেলেগ দিব পাৰা গতিকে যেটো মিলে হেতু কৰি লও কিমান আৰু ভুল কৰিম গতিকে আমাক 11 লাগে গতিকে ইয়াত যদি 6 কৰিব পাৰো 5 আর 6 11 হৈ যাব গতিকে ইয়াত যদি 2 ইয়াত যদি x মান 3 লৈ লও 3 2 গুণ 6 6 আর 5 11 গতিকে x মান 3 লৈ লও হৈ যাব গতিকে x = 3 লৈ কৰিলে হৈ যাব গতিকে 2x + 5 = 11 গতিকে 2 * x ৰ ঠাইত 3 বহাই দিম যোগ 5 = 11 গতিকে 2 3 গুণ 6 যোগ 5 = 11 গতিকে 6 আর 5 11 11 = 11 গতিকে কি yes putting x = 3 satisfied 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 যে হয় x ৰ মান 3 বহালে এইটো সিদ্ধ কৰে ঠিক আছে এটা ভুল কৰিবা এনে ভুল কৰিবা আৰু বাকিবিলাক কাট পেন্সিল দি কৰিবা 2 3 4 5 6 যত মিলিবা গতিকে 2 দি তোমালোকে কাট পেন্সিল কৰিবা 2 দি নিমিলিলে মুছি দি আকৌ 3 দি কৰিবা এনেকৈ কৰিবা বা কলম দি কৰিলে এইবিলাক কাটি নিদিবা হা এইবিলাকত নাম্বাৰ আছে ট্রায়াল এন্ড এরর মেথড বুলি কয় যে ভুল শুদ্ধ হ'ব গতিকে এক দি কৰিলে নহল ঠিক আছে এইকাৰণে ভুল চেষ্টা পদ্ধতি মানে ভুল হ'ব চেষ্টা কৰি থাকা বুজি পাইছা এতিয়া আমাৰ আৰু এটা দিছে টাইম পাস কৰাৰ কাৰণে টাইম পাস নহয় যে এইবিলাক অংক এইবিলাক কৰিলে ব্ৰেইন খুলি যাব তোমালোকে এইবিলাক কৰিলেহে তোমালোকে এনেকৈ লাহে লাহে অংকবিলাক কৰিব পাৰিবা যেনেকৈ ক্লাস 7 ত থাকোতে তোমালোকে অখণ্ড সংখ্যা পাইছা ক্লাস 8 ত গৈ পাবা পৰিমেয় সংখ্যা তেনেকৈ বস্তুখিনি পাই থাকিবা 2 নম্বৰ এইকাৰণে সববিলাক ইম্পৰ্টেন্ট নহলে তোমালোকে একেবাৰে গৈ নাপাবা এইকাৰণে বেছিভাগ মেট্ৰিক ফেইল কৰে বা ডাঙৰ চাকৰি এক্সামত গৈ ফেইল কৰে এইবিলাক নলেজ নাথাকে যে এইবিলাকৰ পৰা কোনো কোৱেশ্চন আহে তোমালোকৰ যেতিয়া চাকৰি পৰীক্ষা দিবা ইম্পৰ্টেন্ট অংক এইবিলাক গতিকে x ৰ মান আমি কিমান নাজানো গতিকে পুটিং আমি x = 1 বহাই দিও x * y in the equation বানি লিখিলে হয় যে x by 5 + 5 = 7 এইফালে নিলিখো এইবাৰ লেফট হ্যান্ড সাইড বুলি লিখো ঠিক আছে এনেকৈ লিখিব পাৰি লেফট হ্যান্ড সাইড
গতিকে x ৰ মান 1 বহাই দিম 1/5 + 5 গতিকে লসাগু 5 হৈ যায় 5/5 কৰিলে 1 পাও 1 পূৰণ 1 যোগ ইয়াত এখন মানে 1 আছে 1/5 কৰিলে 5 হয় 1 ৰ 1 গুণ 1 1 ৰ 5 গুণ 5 গতিকে 5 পূৰণ 5 হ'ব গতিকে 5 পূৰণ 5 কৰিলে 25 ডাইৰেক্ট বহাই দিলো দেই গতিকে 1 * 1 1 যোগ 25/5 গতিকে 26/25 গতিকে নট ইজ ইকুৱেল টু ৰাইট হেণ্ড সাইড লেফট হেণ্ড সাইড লিখিলে ৰাইট হেণ্ড সাইড লিখিব লাগিব গতিকে ইকুৱেল নহয় গতিকে নট স্যাটিসফাইড ঠিক আছে এটা যেটো হয় এটো বহাই দিও ইফাল 5 আছে ইফাল 7 লাগে গতিকে কিবা কৰি আমাক 2 লাগে গতিকে 10 যদি বহাই দিও 5 2 গুণ 10 2 আৰু 5 7 হৈ যাব গতিকে x ৰ মান আমি 10 বহাই দিলে হৈ যাব গতিকে লিখিম এগেইন মানে আকৌ ঠিক আছে আকৌ লিখি দিও এইবাৰ আকৌ বুলি লিখি দিবা ঠিক আছে এগেইন লিখিবা এগেইন লিখি যে x ৰ মান এবাৰ 10 লম x ৰ মান 10 ললে আমি সমীকৰণটো এটি দিছে x/5 + 5 = 7 গতিকে x/5 + 5 = 7 গতিকে x ৰ মান আছে 10/5 + 5 = 7 গতিকে 5 * 5 5 2 * 10 গতিকে 2 + 5 = 7 2 আৰু 5 কিমান হৈ যায় 7 = 7 গতিকে সিদ্ধ কৰিছে গতিকে yes satisfied মানে সিদ্ধ কৰে for x = 10 ৰ বাবে ঠিক আছে for x = 10 অসমীয়াত লিখিবা x = 10 ৰ বাবে হৈ যাব এইখিনি এতিয়া নেক্সট টু কৰো নেক্সট আমাক দিছে এইটো 7x - 4 = 24 7x - 4 = 24 গতিকে 6 ৰ 3 7x - 4 = 24 গতিকে পুটিং বা ডাইৰেক্ট দিব পৰা যে x = 1 ৰ বাবে 1 লৈ কৰিছে হয় নহয় প্ৰথমে 1 চেক কৰিবা শূন্য চেক কৰিব পৰা নো প্ৰবলেম গতিকে 1 ৰ বাবে কি হয় 7x - 4 = 24 আছে গতিকে x ৰ ঠাইত 1 বহাম গতিকে 7 * x ৰ ঠাইত 1 - 4 = 24 পাব লাগে চাও পাওনে নাই মানে পাল্লা বাট্ৰা ইফালে মাপ যোগ ঠিক আছে নাই 7 * 1 = 7 - 4 = 24 গতিকে 7 ৰ পৰা 4 গলে 3 ডাঙৰটো সন্মুখত প্লাস আছে গতিকে +3 = 24 গতিকে 24 আৰু 3 সমান নহয় গতিকে নট ইজ ইকুৱেল টু এনেকৈ কাটি দিম নট ইজ ইকুৱেল টু গতিকে যে লিখিম যে x = 1 ৰ বাবে x = 1 নট স্যাটিসফাইড SATISFIED ইংৰাজী কিমান সহজ ন কম লিখিব লাগে নহলে অসমীয়াত লিখিব লাগিছিল যে x = 1 ৰ বাবে সমীকৰণটো সিদ্ধ নকৰে কিমান লিখিব লাগে গতিকে এতিয়া কি হলে সিদ্ধ কৰিব 24 লাগে ইয়াত 4 আছে গতিকে আমি যদি ইয়াত 28 পাই যাও 28 ৰ পৰা 4 গলে 24 পাই যাও গতিকে 4 7 28 গতিকে ইয়াৰ মান 4 লৈ ললে হৈ যাব গতিকে আমি x = পৰীক্ষাত তোমালোকে তো নাজানিবা x = 1 লবা 2 লবা 3 লবা নলাব 4 লবা ওলাই যাব ঠিক আছে গতিকে বাকি কেইটা না কাটিবা এইবিলাক এনেকৈ ৰাখিবা নাম্বাৰ পাবা গতিকে লিখিবা যে এগেইন আকৌ x = 4 ৰ বাবে তোমালোকে বুদ্ধি ঘটাবা কাট পেন্সিল লৈ একবাৰ চেক কৰি চাবা যে কোনটাত হয় x = 4 ৰ কাৰণে চাম গতিকে 7x - 4 ইছে এটো গতিকে 7 * x ৰ মান হৈছে 4 - 4 4 7 28 - 4 গতিকে 28 ৰ পৰা 4 গলে কিমান হৈ যায় 24 গতিকে 24 টো কি এইফালে আছে গতিকে সিদ্ধ কৰিছে গতিকে লিখিম yes satisfied for x = 4 satisfied x = 4 equation satisfied এনেকৈ লিখিব পাৰি যে equation is satisfied SATISFIED সববিলাকে কিন্তু বেলেগ ধৰণে লিখি দিছো তোমালোকে বেলেগ ধৰণে লিখিব পাৰা নহলে তোমালোকে সব এইটো ধৰণে লিখিব পাৰা নহলে আগৰটো ধৰণে লিখিব পাৰা নহলে মই যেটো নম্বৰ যেনেকৈ লিখিছো এনেকৈ লিখিব পাৰা কোনো প্ৰবলেম নাই ঠিক আছে সো এইখিনি আছিল আমাৰ যেটো তোমালোকৰ এক্সাৰসাইজ 4.1 আছিল আমি নেক্সট ভিডিওত তোমালোকৰ যেটো এক্সাৰসাইজ 4.2 আছে হেতু আমি কৰিম ঠিক আছে সো আজিলৈকে আহো ভিডিওটো লাইক কৰি দিবলৈ একেবাৰে না পঢ়িবা ঠিক আছে লাইক নকৰিলে কিন্তু কথা বেয়া আছে ইমান কষ্টকে ভিডিওবোৰ বনোৱা হয় কিয় লাইক নকৰা লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বাকি সকলো সাবজেক্ট পাই যাবা মোৰ চেনেলত ভিজিট কৰি প্লেলিষ্টত চেক কৰিবা সব বিলাক সলিউশন কৰাই দিয়া আছে ঠিক আছে কিবা বুজি নাপালে নিশ্চয়কৈ কমেন্ট কৰিবা দেই আজিলৈকে আহো বাই বাই টেক কেয়াৰ